মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্তব্য কালি দেখিছোঁ। তেখেতে হয়তো পাহৰি গৈছে কংগ্ৰেছ দলে ভাৰতবৰ্ষৰ সংবিধান প্ৰদত্ত যি ধৰ্মনিৰপেক্ষতা সমাজবাদক আমি সদায় শক্তিশালীভাৱে প্ৰতিনিধিত্ব কৰি আহিছোঁ। আমি কোনো জাতি জনগোষ্ঠী উপজাতি সংস্কৃতিত কেতিয়াও হাত দিয়া নাই। আমি কেতিয়াও কাৰো খাদ্যভাসত হাত দিয়া নাই। কোনে কি সাজ পোছাক পিন্ধিব, কোনে কি খাদ্য খাব, কাৰ ৰীতি নীতি পৰম্পৰা কেনেকুৱা হ'ব, সেইখিনি প্ৰত্যেকটো জাতি জনগোষ্ঠী উপজাতিয়ে নিজে নিজে ঠিক কৰি লৈছে। আমি কংগ্ৰেছ দলে সমাজবাদত বিশ্বাস কৰোঁ, কিন্তু বিজেপি আৰু RSSে কৈ আছিলে গো পূজাৰ কথা, গো মাতাৰ কথা, গো হত্যাৰ বিৰুদ্ধাচৰণ কৰাৰ কথা। আমি কোনোবাই যি খাদ্য যোনে ভাল পায়, কোনোবাই নিৰামিষ ভাল পায়, কোনোবাই আমিষ ভাল পায়, সবেই নিজৰ নিজৰ ৰীতি নীতি পৰম্পৰা সংস্কৃতি খাদ্যভাস সাজ পোছাক স্বতন্ত্ৰভাৱে মানি অহাৰ যিটো স্বত্ব, যিটো দেশৰ সংবিধানে দিছে, সেইটো কংগ্ৰেছ দলে প্ৰতিনিধিত্ব কৰে। বিজেপি এতিয়া চাওলুং চুকাফাই যেতিয়া অসমলৈ আহিছিলে, সেই সময়ত তেওঁ বহুত সৰু সৰু ৰজাক পৰাজিত কৰি নিজৰ দখললৈ আনিছিলে বহুত ৰাজ্য, কিন্তু ভাষা জাপি দিয়া নাছিলে চুকাফাই, সংস্কৃতি জাপি দিয়া নাছিলে। চুকাফাৰ যি নিজৰ ধৰ্ম আছিলে, সেই ধৰ্ম সেই বাকীসকল পৰাজিতসকলৰ ওপৰত জাপি দিয়া নাছিলে। সেইকাৰণে চাওলুং চুকাফা আজি আমাৰ মাজত সমাদিত, আমাৰ সকলোৰে আদৰৰ। আমি তেওঁ আদৰ্শক সেইকাৰণে সন্মান জনাওঁ যে পৰাক্ৰমী ৰজা হোৱাৰ স্বত্তেও নিজৰ ধৰ্ম নিজৰ সংস্কৃতি ৰীতি নীতি আনৰ ওপৰত জোৰ জুলুম জাপি দিব বিচৰা নাছিলে, যিটো বিজেপি আৰু RSSে অসমত কৰিব বিচাৰে। আৰু উজনি অসমত আহিলে বেলেগ কথা কয়, ইয়াত যাক মিয়া বুলি কয়। তেতিয়া কালি মুখ্যমন্ত্ৰীয়ে কি কৈছে যে ভূপেন বৰাই যদি লিখি দিয়ে তেতিয়া বিজেপিয়েও সেইটো খোৱা বন্ধ কৰি দিয়ে। কি কৈ আছিলে, মই লিখি দিলে তেওঁ নাখায়, তাৰমানে তেওঁক মই লিখি দিব লাগিব, তেওঁ কি খাব, কি পিন্ধিব, বিহুত কেনেকৈ নাচিব। এই যে বিহুত যে তেওঁ বিহুৰ নামত যে দীঘল দীঘলকৈ জাপ মাৰে মঞ্চত গৈ, সেইটো মই লিখি দিছিলোঁ। সংস্কৃতি আমাৰ ভাষা আমাৰ ধৰ্ম পৰম্পৰা ৰীতি নীতি ৰক্ষা কৰাৰ অধিকাৰ, সন্মান কৰাৰ অধিকাৰ, এইটো আমাৰ সংবিধানে শিকাইছে আৰু সেইমতে চলিব। অখিল গগৈয়ে কালি পুনৰ মিত্ৰতাৰ কথা ক'লে, কি ক'ব? মই অখিল গগৈ ডাঙৰীয়াক এষাৰেই ক'ম যে যেতিয়া এটা সশস্ত্ৰ সংগঠনে চৰকাৰৰ লগত আলোচনা কৰিব বিচাৰে, তেতিয়া চিজ ফায়াৰ ঘোষণা কৰে, যুদ্ধ বিৰতি। চৰকাৰে যদি আলোচনা কৰিব বিচাৰে তেতিয়া সশস্ত্ৰ সংগঠনটোৰ প্ৰথম চৰ্ত কি হয়? যুদ্ধ বিৰতি। এফালে কংগ্ৰেছক গালি পাৰি থাকিব, এফালে মিত্ৰতাৰ কথা কৈ থাকিব, দুটা সমান্তৰালভাৱে হ'ব নোৱাৰে। মইতো কৈ আছোঁ যে বিজেপি বিৰোধী প্ৰত্যেকটো দল, প্ৰতিটো সংগঠন, প্ৰতিজন ব্যক্তিক আমি একেলগ হোৱাটো বিচাৰিছোঁ। কিন্তু তাৰমানে এইটো নহয় যে হোৱাই নোহোৱাই আপোনাক যধে মধে সমালোচনা কৰি থাকিব আৰু আপুনি কেৱল সব কথা বাদ দি পেলাই ৰাজহাড় বেকাৰ কৰি পেলাই বন্ধুত্ব কৰিব, এইটোতো সম্ভৱ নহয়। সেইকাৰণে মই তেখেতক এষাৰেই ক'ম, যদি সঁচাকৈ বিজেপি বিৰোধী শক্তি হিচাপে আমি যোনে নিজক পৰিচয় দিব বিচাৰোঁ, আমি কিছুমান সৰু কথাক বাদ দিবলৈ শিকিব লাগিব। কিছুমান বিষয়ক বাদ দি বৃহত্তৰ স্বাৰ্থৰ খাতিৰত, জাতীয় স্বাৰ্থৰ খাতিৰত, সাম্প্ৰদায়িক বিভাজনকামী বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে আমি একত্ৰিত হ'বলৈ হ'লে আমি কিছু সংযমো হ'ব লাগিব, আমি কিছু সহনশীল হ'ব লাগিব, আৰু সেইখিনি কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু এটা কথা আছে, মোৰ এটা এছাইনমেণ্ট আছে। যিহেতু ভূ চিণ্ডিকেটৰ লগত ৰঙানদীৰ এজন বিজেপি নেতা জড়িত হৈ আছে, বাতৰি ইতিমধ্যে প্ৰকাশ হৈছে, এই ক্ষেত্ৰত কি ক'ব? এইটো পুলিচে নিশ্চয় এনকুৱাৰী কৰিব। অসম পুলিচটো এলাৰ্ট হৈ আছে ভূ চিণ্ডিকেটৰ বিৰুদ্ধে। ইতিমধ্যে অসম পুলিচৰ অভিযান চলি আছে। যদি সঁচাসঁচিকৈ এনেকুৱা হৈ আছে, এইটোতো বিজেপিয়ে কেতিয়াও হ'বলৈ নিদিয়ে। কাৰণ বিজেপিয়েতো কৈয়ে থাকে, সোণোৱাল ডাঙৰীয়াৰ সময়ত এইটোতো বন্ধ হৈছিলে। আমি ভাবি আছোঁ সোণোৱাল ডাঙৰীয়া যদিও CM নাই, তথাপিতো বন্ধ হৈ আছে বুলি ভাবিছোঁ। কাৰণ আগৰ CMৰ দিনততো ভূ চিণ্ডিকেটৰ কথা আমি শুনা নাছিলোঁ, আমাকহে বদনাম দিছিলে।
এতিয়াতো আমাৰ শাসন চলি থকা নাই। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত বন্ধ হোৱা গু চিণ্ডিকেট এতিয়া যদি আকৌ চলিছে, তেতিয়া সেইটো মুখ্যমন্ত্ৰীয়ে উত্তৰ দিব লাগিব যে মুখ্যমন্ত্ৰীৰ জ্ঞাতে হৈছে নে অজ্ঞাতে হৈছে। ৰঙানদী সমষ্টি কোনে কৰি আছে বুলি ভাবে? মই নাজানো, ইমান এনকুৱাৰী কৰা নাই।